কৃষ্ণ প্ৰকাশ কৰিছে যে এই মনুষ্য দেহটো পাই ভগৱন্তক পূজা অৰ্চনা কৰি বৈকুণ্ঠলৈ যোৱাটো বোলে মনুষ্যৰে আশা নহয় কেৱল দেৱতাসকল ব্ৰহ্মা হৰিও আশা কৰে মনুষ্য জনম লৈ সেই মনুষ্য জনমটো সাৰ্থক কৰি বৈকুণ্ঠত ভগৱন্তৰ লগত একেলগে বাস কৰাৰ মন দেৱতাসকলৰো আছে কিন্তু তেখেতসকলে এনেধৰণৰ মনুষ্যৰ দেহ আজিলৈকে পোৱা নাই আশা কৰে কিন্তু আজিলৈকে ভগৱন্তই সেই মনোবাঞ্ছা পূৰণ কৰা নাই এই দেহটো আমি পাইছো মনুষ্য দেহটো যিটো নেকি দেৱতাসকলে আশা কৰে এই দেহটো পাবলৈ সেই দেহটো আজি আমি পাইছো এই দেহটো যাতে অসাৰ নাযায় সেইকাৰণে আমি কৃষ্ণক স্মৰণ কৰি বৈকুণ্ঠ প্ৰাপ্তি হ'ব লাগে যাতে এই জীৱনটো যাতে সাৰ্থক হয় সাৰ্থক হোৱা মানে কি ভগৱন্তক স্মৰণ কৰা ভাগৱত প্ৰচাৰ কৰাই হৈছে জীৱনৰ একমাত্ৰ লক্ষ্য ভগৱন্তে আমাক সবাক এই শৰীৰটো সমস্ত শৰীৰটো ভকতৰ কৰ্মত দিছে এই হাত দুখন হস্ত প্ৰদান কৰিছে আমাক সবাক ভকতৰ কৰ্ম কৰিবলৈ ভৰিখন প্ৰদান কৰিছে তীৰ্থ ভ্ৰমণ কৰিবলৈ কাণখন দিছে আমাক ভাগৱত শ্ৰৱণ কৰিবলৈ বা হৰিৰ গুণানুকীৰ্তন শ্ৰৱণ কৰিবলৈ আমাক সবাক কাণখন দিছে ইফালে আকৌ মুখখন দিছে আমাক হৰিৰ গুণানুকীৰ্তন কৰিবলৈ চকু দুটা দিছে আমাক ভকত দৰ্শন কৰিবলৈ ভকত দৰ্শন মানে ভগৱন্ত দৰ্শন ভকত দৰ্শন কৰিবলৈ চকু দিছে নাকটো দিছে আমাক তুলসীৰ ঘ্ৰাণ ল'বলৈ তুলসীৰ ঘ্ৰাণে যদি আমি নলওঁ তেনেহলে দ্বিতীয় স্কন্ধৰ কবিৰ উপদেশত কৈছে যে আমি যে যি উশাহ লৈ আছো এয়া বোলে আমি এনেই লৈ আছো এই উশাহ লৈ থকাটোতকৈ নোলোৱাই ভাল বুলি কৈছে আমাক হ'ব এই উশাহটো লৈ থকাতকৈ নোলোৱাই ভাল বহুতো উদাহৰণ প্ৰদান কৰিছে আমাক কীৰ্তনতো সমস্ত শৰীৰৰ বিষয়ে কীৰ্তন ঘোষাত প্ৰকাশ পাইছে এতিয়া পদত প্ৰকাশ কৰিছে যে আমি ভগৱন্তক হৃদয়ত স্থাপন কৰিবলৈ কি কৰিব লাগে ভগৱন্তক আমি হৃদয়ত স্থাপন কৰিবলৈ কি কৰিব লাগে সেই কথা ইয়াত প্ৰকাশ কৰিছে আৰু একেই কথা আমাক নামঘোষাতো তেনেদৰে প্ৰকাশ কৰিছে কি বুলি ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ যে হে ভাই তুমি মুখেৰে ভগৱন্তৰ নামটো লৈছা ভাল কৰিছা লৈ থাকিবা সদায় কিন্তু তুমি ভগৱন্তৰ নামটো লোৱাৰ লগতে আৰু এটা কাম কৰিবাচোন তুমি মুখেৰে ৰাম নামটো লোৱাৰ লগতে হৃদয়ত ভগৱন্তৰ চৰণ যুগল স্মৰণ কৰিবা তুমি এতেকে মুকুতি পাবাই আৰু তোমাৰ হৃদয়ত ভগৱন্তৰ স্থিতি ল'ব বিৰাজমান হৈ থাকিব সেই কথা আমাক সুন্দৰভাৱে প্ৰকাশ কৰিছে যদিহে আমি এই কৰ্মটো এবাৰ হলেও কৰিছো মুখত ৰাম নাম লোৱা হৃদয়ত যদি চৰণ যুগল এবাৰ হলেও যদি ধাৰণ কৰিছো তেনেহলে আমি বোলে মুক্তি পামেই
এইটো কোনো চিন্তিত হোৱা কথা নহয়, আমি মুক্তি পামেই। এইটো সাক্ষাতে ভগৱন্তই প্ৰকাশ কৰিছে। আকৌ এটা নামঘোষাৰ শেষৰ ফালে প্ৰকাশ কৰিছে দুটা পথ। আমাক ইয়াতো সেই কথাই প্ৰকাশ কৰিছে। প্ৰথম কথা হৈছে আমি কোনটো পথেৰে যাম আৰু কোনটো পথেৰে নাযাম, সেই কথা আমি চিন্তা কৰিব লাগিব। নামঘোষাত কৈছে যে হে ভাবুক ভাই, ভজ ভগৱন্তক ভক্তি ভাৱে, ভগৱন্তক ভজিয়া পৰম গতি পাৱে। এই ভাবুক ভাই, ভজ ভগৱন্তক ভক্তি ভাৱে, ভগৱন্তক নভজিয়া চলয় যমথাৱে। যে হে মন ভাই বুলি কৈছে, হে ভাবুক ভাই, প্ৰথম পথটো হৈছে পৰম গতি, দ্বিতীয় পথটো হৈছে অধোগতি। এতিয়া পৰম গতিৰ পথেৰে যাবলৈ হলে আমি ভগৱন্তক হৰি গুণানুকীৰ্তন কৰিব লাগিব আৰু অধোগতিৰ পথেৰে যাবলৈ বিষয়ত লাগিব। এতিয়া তুমি কোনটো পথ লোৱা এইটো তোমাৰ কথা। সেই কথা কৈছে যে তুমি কোনটো পথেৰে যাব বিচৰা সেইটো তুমি সিদ্ধান্ত লোৱা। যদি তুমি বিচৰা যে আমি পৰম গতি পাবলৈ ইচ্ছা কৰিছো, আমি পৰম গতি পামেই, মুক্তি পাব বিচাৰিছো, তেতিয়া তুমি পৰম গতি পথটো বাছি ল'ব লাগিব। যদি তোমাৰ পৰম গতি পাবলৈ মনে তেনেহলে তুমি যিকেইটা বেয়া কাম আছে কৰি যোৱা মুঠতে। আৰু সেই কথা আমাক নামঘোষাতে গুৰুজনাই নামঘোষাৰ পদৰ জৰিয়তে আমাক সবক প্ৰকাশ কৰিছে। তাৰ পাছত ইয়াতো প্ৰকাশ কৰিছে যে ভকতেই বোলে প্ৰধান, কাৰণ ভকত আৰু ভগৱন্তৰ মাজত পাৰ্থক্য নাই। সেইকাৰণে ভকতেই প্ৰধান বুলি আমাক সবক প্ৰকাশ কৰিছে। আৰু কৈছে উত্তম উত্তম সেহিহে ভাগৱত, উপজিলা প্ৰেম যাৰ হৰিস্মৰণত। যিয়ে ভাগৱত পঢ়ে, যিয়ে ভাগৱত কীৰ্তন শ্ৰৱণ কৰে, তেওঁৰ কথাই নাই, তেখেতে হৰিৰ প্ৰেম জড়িত বোলে বান্ধনি খাবই বোলে, ভগৱন্তৰ প্ৰেমত ৰতি হবই বুলি কৈছে। কাৰণ কৈছে নামঘোষাত কৈছে সৰ্ব বেদান্তে সাৰংগী ভাগৱত মিশ্ৰতে, তদ্ৰু ৰাম তৃপ্তস্য নৈন্যত্ৰ স্যাৎ ৰতি। এই ভাগৱতৰ ৰসৰ বাহিৰে আন ৰস নাই, কাৰণ এইখনেই হৈছে সৰ্ববেদান্তৰ, সকলো বেদৰ অধিপতি, সকলো বেদৰ সাৰ মহাভাগৱত শাস্ত্ৰ। এই ভাগৱতখন যদি আপুনি শ্ৰৱণ কীৰ্তন কৰে, আপোনাক আৰু বেলেগ ৰস নালাগে, বেলেগ ৰসৰ প্ৰয়োজনেই নাই, বেলেগ ৰস একেবাৰে প্ৰয়োজন নাই, যদিহে আমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছো। কাৰণ এই ভাগৱত শাস্ত্ৰখনটো আমাৰ নহয় প্ৰভু, পৃথিৱী সমস্তটো নহয়, নহয় জানো প্ৰভু? এই ভাগৱতখনটো পৃথিৱীৰ নহয়, কিহৰ? কি কৈছে? ও বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ। কি কৈছে? এই ভাগৱত শাস্ত্ৰখন বোলে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ। এই কল্পতৰু শাস্ত্ৰখন আমাক বৈকুণ্ঠৰ পৰা নাৰদে বা ব্ৰহ্মাই নমাই আনিছে, ভগৱন্তই নমাই আনিছে। এফাকি পদ আছে যে ব্ৰহ্মাই দিলা নাৰদক ইটো ফলৰ ৰহস্যক, নাৰদে আনি ব্যাসক দিলা, নগৈলে তিলেক ভাগি ইডালে সিডালে লাগি, শুকমুখে ভূমিত পৰিল। কি কৈছে? ভগৱন্তই যেতিয়া ব্ৰহ্মাক সৃষ্টি কৰিছিল,
আপোনালোকে ভাবিব পাৰে যে ব্ৰহ্মাই কেনেদৰে গম পালে ভাগৱত। প্ৰভুৱেতো ক'ব লাগিব ভগৱন্তক। ব্ৰহ্মাক যেতিয়া ভগৱান যে সৃষ্টি কৰিছিল, তেতিয়া ব্ৰহ্মাই বহু বছৰ তপস্যা কৰিছিল, তপ কৰিছিল। তপস্যা কৰাৰ ফলত ভগৱন্ত সন্তুষ্ট হৈ তেখেতক এটা শক্তি প্ৰদান কৰিলে যে হে ব্ৰহ্মা, মোৰ কৃপাত তোমাৰ 18 পুৰাণ, 14 শাস্ত্ৰ, 4 বেদ, মহাভাগৱত শাস্ত্ৰ তোমাৰ কণ্ঠস্থ হৈ যাব। সেই বুলিতো আশীৰ্বাদ দিলে। সেই আশীৰ্বাদ দিয়াৰ ফলত ব্ৰহ্মাৰ সমস্তখিনি কণ্ঠস্থ হৈ গ'লগৈ। সমস্ত জানে ব্ৰহ্মাই। সেইকাৰণে ব্ৰহ্মাই সেই ভাগৱত শাস্ত্ৰখন প্ৰভুৰ কৃপাত, প্ৰভুৰ আদেশ মতে ভাগৱত শাস্ত্ৰখন লিপিবদ্ধ কৰিবলৈ নাৰদক উপদেশ দিলে। ব্ৰহ্মাই কৈছে, নাৰদ তুমি গৈ পেলাই ব্যাসক কোৱাগৈ। আকৌ নাৰদে গৈ পেলাই ব্যাসক ক'লে। তেতিয়া ব্যাসে ভাগৱত শাস্ত্ৰ লিখিলে। কিন্তু এটা কথা, ব্যাস জানো সাধাৰণ মনুষ্য? ক'বলৈ গ'লে ভগৱন্তৰ 24টা অৱতাৰ, ভগৱন্তৰ 24টা অৱতাৰ, 24টা অৱতাৰত 10টা অৱতাৰ শ্ৰেষ্ঠ। কিন্তু 10টাৰ পাছত যিকেইটা অৱতাৰ আছে, সেই 24টা অৱতাৰৰ ভিতৰত ভগৱন্তৰ এটা অৱতাৰ নাম হৈছে ব্যাস। কিন্তু ভগৱন্তই কিন্তু ব্যাস অৱতাৰ গ্ৰহণ কৰিছিল। তেখেতে যে চিন্তিত হৈছিল, তেখেতে কিন্তু চিন্তিত হৈছিল, তেখেতে মতিভ্ৰম হোৱা নাছিল, চিন্তা কৰিছিল। কাৰণ মনুষ্য ৰূপে জন্ম লৈছে, ভগৱন্তইতো অকণমান অভিনয় কৰিবই লাগিব আৰু মনুষ্য ধৰণৰ। কতো ভগৱন্তৰ নিচিনা ভগৱন্তক লিখি নিদিয়েতো, ভগৱন্তই লাহে লাহেহে কৰি যায় বস্তুবিলাক। কিন্তু সেই ভাগৱত শাস্ত্ৰ ভগৱন্তই লিখা, অৰ্থাৎ মহৰ্ষি ব্যাসদেৱে লিখা। সেই মহৰ্ষি ব্যাসদেৱে লিখাৰ পাছত সেই জ্ঞান আকৌ শুকদেৱক প্ৰদান কৰিলে, ভাগৱতৰ জ্ঞান। আৰু গোটেই পৃথিৱীৰ ভিতৰত একমাত্ৰ প্ৰথম ভাগৱত শ্ৰৱণ কৰা ব্যক্তিজনে হৈছে পৰীক্ষিত ৰজা। প্ৰথম ভাগৱত শ্ৰৱণ কৰিছিল পৰীক্ষিত ৰজা। আৰু প্ৰথম ভাগৱত অপেনিং হৈছিল পৰীক্ষিত ৰজাকে। পৰীক্ষিত ৰজাকে প্ৰথম ভাগৱত শ্ৰৱণ কৰোৱা হৈছিল। পৰীক্ষিত ৰজাৰ লগতে 60,000 ঋষিমুনিয়ে ভাগৱত শ্ৰৱণ কৰিছিল। সেই সময়তে যেতিয়া শুকদেৱে কৈছিল, সেই সময়তে গংগাৰ পাৰত বহি থকা মহামুনি সুতেও সেই সমস্ত ভাগৱত শাস্ত্ৰ কণ্ঠস্থ কৰি লৈছিল। কাৰণ সুতদেৱ আছিল অকুলীন জাতি, ক্ষুদ্ৰ জাতিৰ লোক। ক্ষুদ্ৰ জাতিৰ লোকে সেই ব্ৰাহ্মণ জাতিৰ, কাৰণ দেৱ ঋষি, ব্ৰহ্ম ঋষি, ৰাজ ঋষি, এইবিলাক ব্ৰাহ্মণ জাতিৰ লোক। সেই ব্ৰাহ্মণ জাতিৰ কাৰণে তেখেতক সেই ক্ষুদ্ৰ জাতিৰ লোকক ভিতৰত প্ৰৱেশ কৰিব দিয়া নাছিল, কিন্তু বাহিৰত থাকিব লাগিব। সেইকাৰণে অকণমান আঁতৰত তেখেতে অকলে অকলে গংগাৰ পাৰতে ভাগৱত শ্ৰৱণ কৰিছিল। প্ৰায় এতিয়া শুকদেৱে পৰীক্ষিত ৰজাক ভাগৱত শুনোৱা প্ৰায় এতিয়া 5126 বছৰ হৈছে। আৰু শুকদেৱে সৌনকাদিসকলক ভাগৱত কোৱা প্ৰায় 4126 বছৰ হৈছে। 1000 বছৰ কেলে নাইকিয়া হ'ল সেই কথাটো কওঁ। সেই 1000 যেতিয়া পৰীক্ষিত ৰজাই পৰম গতি পালে, ভাদ মাহত যেতিয়া পৰম গতি পালে, তেতিয়া দেৱ ঋষি, ৰাজ ঋষি, ব্ৰহ্ম ঋষিসকলে পুনৰ যজ্ঞ কৰিবলৈ আৰম্ভ কৰিলে। 1000 বছৰ যজ্ঞ কৰিছে, সহস্ৰ বছৰ মানে 1000 বছৰ যজ্ঞ কৰিলে। 1000 বছৰ যজ্ঞ কৰাৰ পাছত সেইখিনি শুকদেৱক কৈছে প্ৰথম স্কন্ধত যে আমি যজ্ঞ কৰিলো, কিন্তু তাত সুখ বোলা বস্তুটোৱে বিচাৰি নাপালো, কেৱল দুখেই দুখ।
একোতো ফল নাপালো, ফল এটাই পালো যে আমাৰ সমস্ত শৰীৰটো ধোঁৱা বৰণীয়া হৈ গ'ল। সেই ফলটোৱে আমি পালো আৰু তাতকৈ ওপৰত একো ভাল ফল নাপালো। এই কলিযুগত বোলে কেৱল হৰিনামেই মুক্তি দিয়াব পাৰিব। অন্য পথেৰে পাব পাৰে আপুনি মুক্তি, কিন্তু হৰিনামটো শ্ৰেষ্ঠ বুলি আমাক সবক প্ৰকাশ কৰিছে। কৈছে হৰেৰ নাম হৰে নাম কেৱলম কলৌ নাস্তিব গতিৰ অন্যথা। কৈছে যে হৰিনামৰ বিনে আন গতি আৰু ক'তো আপুনি বিচাৰি নাপাব। তাৰ পাছতে আকৌ পিছৰ পদত প্ৰকাশ কৰিছে যে যিবিলাক অকুলীন জাতি লোক, ব্ৰাহ্মণ জাতি নহয়, সেইবিলাক ক্ষুদ্ৰ জাতি, যিবিলাক ক্ষুদ্ৰ জাতিৰ লোক, সেই সকলো বোলে ব্ৰাহ্মণ জাতিৰ লোক। সঁচা অৰ্থত ক'বলৈ গ'লে আমি যেনিবা ক্ষুদ্ৰ জাতি, যেতিয়া আমি ভগৱন্তৰ নাম লওঁ আমি কিন্তু ক্ষুদ্ৰ জাতি স্বৰূপ হৈ নাথাকো, আমি ব্ৰাহ্মণ জাতিৰ লোক হ'ব পাৰিম। প্ৰথম স্কন্ধত আমাক গুৰুজনাই কৈছে মংগলাচৰণত যে আমি যেতিয়াই ভগৱন্তক স্মৰণ কৰিম তেতিয়া আমি বোলে ক্ষুদ্ৰ জাতি হৈ নাথাকো। নমো নমো মধুমূল ৰিপু মহাহৰি অন্তেজ উত্তম আতি হুৱে জাকস্মৰি। অন্তেজ জাতিৰ লোকো যাৰ নাম ললে নেকি উত্তম জাতিৰ লোক হ'ব পাৰে, সেইজন ভগৱন্ত ঈশ্বৰ কৃষ্ণ। তেখেতৰ নাম ললে আমি ক্ষুদ্ৰ জাতি, অকুলীন জাতিৰ লোকো ব্ৰাহ্মণ স্বৰূপ, ভগৱন্তৰ স্বৰূপে হ'ব পাৰে, ভগৱন্তৰ স্বৰূপ হ'ব পাৰে। সেয়াই ভগৱন্তৰ ভক্তিৰ মহিমা বুলি আমাক সবক পদবন্ধে বৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে। বাৰু যি নহওক আমি সবেই